পৃথিৱীত আন বস্তু সকলোৱে সমানে নাপাব পাৰে, কিন্তু এটা বস্তু সকলোৱে সমানে লাভ কৰে, আৰু সেইটো হৈছে সময়। মনত ৰাখিব, যিয়ে সময়ৰ মূল্য বুজিছে, সময়ে তেওঁক মূল্যৱান কৰি তুলিছে, আৰু যিয়ে সময়ৰ মূল্য বুজা নাই, তেওঁক এদিন সময়ে কন্দুৱাইছে। কেতিয়াও আনৰ মুখৰ কথাত নিজকে বিশ্বাস নকৰিব, কাৰণ এই সমাজত এনে কিছুমান মানুহ আছে যিসকলে আপুনি কৰা সঠিক শুদ্ধ কামটোকো ভুল বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে, আৰু সেই কথাবোৰক যদি আপুনি বিশ্বাস কৰি লয়, তেন্তে আপুনি কোনোদিন সঠিক কাম কৰিব নোৱাৰিব। এটা কথা মনত ৰাখিব, সংস্কাৰবিহীন শিক্ষা, যোগ্যতাহীন মানুহ আৰু আন্তৰিকতা নথকা সম্পৰ্ক ঠিক গোন্ধহীন কাগজৰ ফুলপাহৰ দৰে। এই তিনিওটা দেখাত হ'ব পাৰে শুৱনি, কিন্তু কেতিয়াও আপোনাক এটা সুন্দৰ জীৱন দান কৰিব নোৱাৰে। প্ৰত্যেকজন মানুহৰ জীৱনলৈ এনে এটা সময় আহে, যিটো সময়ৰ পাছত কাৰোবাৰ ওপৰত প্ৰতিশোধ লোৱা, কাৰোবাক ঘৃণা কৰা, কাৰোবাৰ সৈতে তৰ্কত জয়ী হোৱা, এইবোৰতকৈ নীৰৱতাই শ্ৰেষ্ঠ যেন অনুভৱ হয়। সেইবুলি সেইসকল দুৰ্বল নহয়। আচলতে সেই সময়ৰ পিছত এই লোকসকল হৈ পৰে শান্তিপ্ৰিয়, কোলাহল আমনিদায়ক হৈ পৰে আৰু মৌন হৈ থাকি ভাল পায়। আনকি বহু সময়ত ক্ষতি কৰিছে বুলি জানিও মানুহবোৰক বৰ সহজে ক্ষমা কৰি দিবলৈ লয়। কাকো অভিযোগ নিদিয়ে, নিভৃতে আঁতৰি আহে, কাকো অভিশাপ নিদিয়ে, কেৱল আকাশৰ ফালে চাই দীঘলকৈ হুমুনিয়াহ কাঢ়ে। আচলতে সম্পৰ্ক এটা কেইদিনৰ অথবা কিমান পুৰণি সেইটো ডাঙৰ কথা নহয়। সম্পৰ্কত থকা লোক দুজনৰ এজনৰ আনজনৰ প্ৰতি গুৰুত্ব, আদৰ, যত্ন কিমান, সেইটোহে সকলোতকৈ ডাঙৰ কথা। যিটো সম্পৰ্কত আপোনাৰ কোনো গুৰুত্ব নাই, সেইটো সম্পৰ্কত থকাৰ প্ৰয়োজনীয়তাই বা ক'ত? দিনৰ পাছত দিন নিজেই মূল্যহীন হৈ পৰাতকৈ তাৰ পৰা আঁতৰি অহাই বহুত ভাল। হয়তো দুদিন বেয়া লাগিব, কিন্তু আপোনাৰ ভৱিষ্যত ভাল হৈ পৰিব। এই পৃথিৱীত বেছিভাগ মানুহে মিছাতে অহংকাৰৰ মুকুট বহন কৰি ফুৰে, কাৰণ এই সীমিত পৰিসৰৰ জীৱনত আমি প্ৰত্যেকেই দুদিনৰ অতিথি। আমাৰ জীৱন পৰি আছে এক গভীৰ অনিশ্চয়তাৰ মাজত। জন্মলগ্নৰে পৰা আৰম্ভ হয় আমাৰ মৃত্যুৰ দিশে আগবাঢ়ি যোৱাৰ গণনা। গতিকে এই সংকীৰ্ণ জীৱনত আমি অহংকাৰৰ মুকুট পৰিহাৰ কৰি সকলোৰে শুভাকাংক্ষী হোৱাটো অতি প্ৰয়োজন। আপোনাক কোনোবাই ঠগি আঁতৰি গৈছে, যাবলৈ দিয়ক, আক্ষেপ কৰি এঠাইত ৰৈ নিদিব। মনত ৰাখিব, ঠগ খাবলৈও নিজৰ মাজত বহুতো ভাল গুণ থাকিব লাগে। এজন ভাল মনৰ মানুহ হ'ব লাগে, পবিত্ৰ মনোভাৱৰ মানুহ হ'ব লাগে, মনৰ পৰা বিশ্বাস কৰিবলৈ আৰু হৃদয়ৰ পৰা ভাল পাবলৈ জানিব লাগে, আৰু ঠগিবৰ বাবেতো নিষ্ঠুৰ তথা অমানুষ হ'লেই যথেষ্ট। এটা কথা সদায় মনত ৰখা উচিত, আনৰ লগত বেয়া কৰিলে তাৰ কৰ্মফল জীয়াই থাকোঁতেই ভুগিব লাগিব। আনৰ সৰলতাক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি স্বাৰ্থসিদ্ধি হ'লে অৱজ্ঞা কৰাৰ পৰিণাম এদিন বৰ বেয়াকৈ ভুগিব লাগিব। কেৱল সময় লাগিব, সময়ৰ হাতত এদিন সকলোৱে হাৰি যায়। এইখিনি কথা মনত ৰখা উচিত। আজিকালি বেছিভাগে কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হয় যে উত্তৰ দিবলৈ বিশেষ উত্তৰ নাথাকে। প্ৰশ্নবোৰৰ ভিতৰত, আমাৰ ফালে কিয় নোযোৱা? বিয়াখনত মাতি গ'লো কিয় নগলা? ইত্যাদি ইত্যাদি। বিয়ালৈ নোযোৱাৰ কাৰণটো বা ওলাই নোযোৱাৰ কাৰণটো সময় নাপালো বা কিবা কামত ব্যস্ত বুলি কৈ সামৰি থোৱা হয়। আচলতে নোযোৱাৰ কাৰণ প্ৰকৃততে যি থাকে সেইটো প্ৰকাশ বহুতে নকৰে। কোনো আলহীৰ ঘৰত গ'লে বা কোনো বিয়া সভালৈ যোৱাৰ লগে লগে আৰম্ভ হয় বহু প্ৰশ্ন, যে এতিয়া ক'ত কি কৰি আছা? বিয়াৰ কথা ভাবিছানে? তাৰ পিছত আৰম্ভ হয় চৰকাৰী চাকৰি নোপোৱাৰ বাবে কৰা মিঠা মিঠা ঠাট্টা, তিৰস্কাৰ, লগতে বিয়াৰ বয়স হ'ল, বিয়াখন পাতা ইত্যাদি কথাৰে সমালোচনাই বহু বেছি পৰিমাণে মানসিকভাৱে আঘাত কৰিবলৈ লয়। ইতিমধ্যে জীৱনৰ যুদ্ধত মানসিক অশান্তিত কোঙা হৈ অপ্ৰচণ্ডৰ হ'লেও কিবা এটা কৰি চলি থকাৰ দুখ কোনেও নুবুজে, কিন্তু এগালমান দুখ দিয়ে। মানুহ ভাগৰে, এচাম মানুহে মানুহক ভাগৰাই তোলে, আৰু এই ভাগৰি পৰিবলৈ বাধ্য কৰোৱা মানুহখিনি আপোনাৰেই কোনো আত্মীয়জন।